Hello everyone, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি হল বৃহস্পতিবাৰ ভাবিলো ব্লগ এটা আৰম্ভ কৰো দিনটো কি কৰো কি নকৰো অকনমান দেখাবলৈ চেষ্টা কৰিম এতিয়া 10 মানে বাজিলে আৰু মই ভাত পানী খাই বৈ আজৰি হলো মানে ৰাতিপুৱা আজি ভাতেই খাই দিলো আৰু বলক এতিয়া কঁঠাল খাম বতৰ ফল খাব লাগে গৰম বেছি তথাপিও বহুত নম্বৰত ৰ'দো দিছে আজি আৰু সেই বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু এয়া হল কঁঠাল গুটেখিনি কঁঠাল নাখাও বাৰু দেই ইয়াৰ পৰা মাত্ৰ মই 3 ফুটহে খাইছিলো আৰু এই চকীখন বাৰু কাৰ ঘৰত আছে এইখন মোৰ পাপাৰ চকী আছিল বৰ্তমান পাপা নাই কিন্তু এইখন এনেদৰে আমি থৈ দিছো পাপাৰ চিনাকি হিচাপে আৰু এইকেইটা যে দেখিছে এইকেইটা ঘৰতে বনোৱা দেই এইকেইটা কিনি অনা নহয় এটো কালাৰ কৰা হল হেতু কালাৰ কৰা হোৱা নাই এনেদৰে থৈ দিছে কালাৰ কৰিব আৰু এইয়া হল আমাৰ ঘৰৰ সৰু অকনমানি লাইব্ৰেৰীটো আৰু এইখিনি কিতাপ ভাইতে গুটাইছে তাৰ আশা আছে মানে এটা সৰুকৈ লাইব্ৰেৰী ঘৰতে থকাৰ আৰু সি এখন দুখনকৈ কিতাপ গুটাইছে হে ভাবিলো আপোনালোকক অকনমান দেখাই দিও আৰু মই পঢ়ি আছো ইয়াৰ পৰা এখন কিতাপ সেইভাবে মানে মন গল আৰু আপোনালোকক দেখাবৰ বাবে এইখিনি হল আমাৰ কিতাপ আৰু এইখন কিতাপ মই বৰ্তমান পঢ়ি আছো খুবেই বেছি ভাল কিতাপ এখন বুধবাৰৰ দিনা আহতে বাঁহগাজৰ খৰিচা প্ৰস্তুত কৰি আছিল আৰু ভাবিলো আপোনালোকক অকনমান দেখাও খৰিচা প্ৰস্তুত প্ৰণালী আৰু এইখিনি হল খৰিচা মানে বাঁহৰ গাজটো ভালদৰে কাটি মই ওপৰত এখন ফটো লগাই দিছো কাটি আনি ভালদৰে সাফা কৰি এইদৰে ধুনিয়াকৈ কুটি লৈছে মিহিকৈ তাৰ পাছত আৰু এয়া ঢেকিত খুনিছে আসলতে মানে বিহনাত ৰুকিলে খাবলৈ কিমান ভাল নালাগে আমি মানে সৰুৰ পৰা ঢেকিতে এইদৰে খুন্দে মাহতে আৰু বহুতেই বেছি ভাল হয় খাবলৈ এইদৰে ঢেকিত প্ৰস্তুত কৰিলে আৰু সম্পূৰ্ণ অসমীয়া পদ্ধতিৰে মাহতে ঢেকিত প্ৰস্তুত কৰি মানে খৰিচা বনাই আৰু বহুতেই বেছি ভাল লাগে বিহনাত ৰুকি পেলাই খোৱাতকে আৰু এইখিনি চাওকচোন কিমান ধুনিয়াকৈ মিহি হয় বিহনাত ৰুকাতকেও মানে বহুত বেছি ভাল লাগে ঢেকিত খুন্দিলে খাই যাৰ ঢেকি আছে তেওঁলোকে এইদৰে এবাৰ খাই চাবচোন আৰু এতিয়া এইখিনি কোনো ধৰণৰ ষ্টিলৰ পাত্ৰত ভৰাই নথয় ষ্টিলৰ পাত্ৰত ভৰাই থলে ইমান টেঙা নহয় এইদৰে মাটিৰ কলহত বা তেনেকুৱা বেলেগ মাটিৰ পাত্ৰত ভৰাই থৈ দিলে অতি সোনকালে টেঙা হৈ যায় আৰু খাবলৈ খুব বেছি টেষ্টি হয় সেইভাবে এইদৰে প্ৰত্যেক বছৰে কলহত ভৰাই থৈ দিয়ে আৰু যিমান দিনলৈ থয় সিমান দিনলৈ ভাল হৈ থাকে বছৰটো কাৰণেও মানে এইদৰে খাসি থব পাৰি কলহত থৈ দিলে আৰু সেয়াই আমাৰ বছৰটোৰ কাৰণে খৰিচা প্ৰস্তুত হৈ গল সেদিনা মোৰ আৰু ভিডিঅ' কৰা নহল মই পিছৰ দিনাহে ভিডিঅ' কৰিছো আৰু মই যে দেখাইছিলো আপোনালোকক খৰিচাখিনি এয়া খাবলৈ হৈ গল আমাৰ খৰিচা পিছৰ দিনা আমি দুপৰীয়া খাইছিলো ধুনিয়াকৈ টেঙা হৈ গৈছিল আৰু চাকচোন আমি কেনেদৰে খৰিচা পিটিকা খাইছিলো এইদৰে খাই বহুত বেছি ভাল লাগে এয়া মিঠাতেল অকনমান দিলো তাৰ পাছত দিলো সোৱাদ অনুসৰি নিমখ আৰু দিলো ভোট জলকীয়া অকনমান আৰু এইখিনি গুটেইখিনি মানে মিক্স কৰি ভালদৰে আমাৰ ৰেডি হৈ গল খৰিচাৰ পিটিকা এইদৰে যদি হে খোৱা নাই এবাৰো তেতিয়া হলে এবাৰ খাই চাবচোন খুব বেছি ভাল লাগে খাই বিশেষকৈ গৰমৰ দিনত এই আমাৰ খৰিচাৰ পিটিকা ৰেডি হৈ গল আৰু মই এইখিনিতে আপোনালোকলৈ আগবঢ়াইছো কঁঠালগুটিৰ পিটিকা এটা ৰেচিপি বুলি নহয় আৰু এইদৰে আমি খাওঁ বহুত বেছি ভাল লাগে সেইবাবে ভাবিলো আপোনালোকলৈ আগবঢ়াও এইখিনি হল কঁঠালগুটি মাটিমাহৰ তৰকাৰী বনোৱা হৈছিল আৰু তাতে দি দিছিল আৰু তাৰ পৰাই মই উঠাই ললো দিলো এফাল পিয়াজ অকনমান জলকীয়া আৰু সোৱাদ অনুসৰি নিমখ আৰু মিঠাতেল এতিয়া ইয়াৰ মেইন বস্তুটো হৈছে ইয়াত নেমু নিদিলে একদম বেয়া লাগে খাই কঁঠালগুটিৰ পিটিকা হলে নেমু অকনমান চেপি দিবই লাগে যদিহে এইদৰে খোৱা নাই তেতিয়া হলে এবাৰ খাই চাবচোন বহুত বেছি ভাল লাগে খাই আৰু এইখিনি এতিয়া ধুনিয়াকৈ পিটিকি ললেই আমাৰ পিটিকা ৰেডি হৈ গল খাবৰ বাবে খুব বেছি ভাল লাগে খাই যদিহে এবাৰো খোৱা নাই তেতিয়া হলে প্লিজ এবাৰ খাই চাব এয়া আমাৰ কঁঠালগুটিৰ টেষ্টি পিটিকা ৰেডি হৈ গল খাবৰ বাবে আৰু এয়া হৈ গল ৰেডি দুপৰীয়াৰ ভাত একদম আজি এখন অসমীয়া থালি আছিল লগত আছিল আলু পিটিকা খৰিচাৰ পিটিকা আৰু কঁঠালগুটিৰ পিটিকা আৰু মাটিমাহৰ খাৰ ভেন্দি দিয়া মাটিমাহৰ খাৰ
এখন সম্পূৰ্ণ অসমীয়া থালি খুব বেছি টেষ্টি আছিল খাবলৈ ভাত পানী খাই বৈ আজৰি হ'লোঁ দুপৰীয়াৰ আৰু এতিয়া 1:42 পৰা সূৰ্যগ্ৰহণ লাগিব আজি বৃহস্পতিবাৰ সূৰ্যগ্ৰহণ লাগিব আজি আৰু সেইবাবে সোনকালে ভাত খালোঁ এতিয়া আৰু বাহিৰলৈ ওলোৱাৰ কাম নাই খাই বৈ আজৰি হ'লোঁ গৰমত একদম ঘামি গৈছিলোঁ ইমান গৰম হৈছে আজি ৰ'দো দি আছে পুৰা আৰু সেয়াই ভাবিলোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টিৰ পৰা মই বিদায় লৈছোঁ পুনৰ লৈ আহিম আপোনালোকৰ মাজলৈ মোৰ অন্য এটি নতুন ভিডিঅ' তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক কুশলে থাকক আৰু সেয়াই আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যদিহে মোৰ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ বাই বাই